উপদেশ যে মানুহৰ জীৱনটো চঞ্চল বুলি কৈছে পদুমৰ পাতত থকা পানীৰ টোপালৰ দৰে এই আছে এই নাই কিন্তু হলেও কিন্তু কত তপখাই নৰতনু পায় কিমান তপস্যাৰ বলত কিমান পুণ্যৰ বলত আমি মনুষ্য পাত্ৰটো পাইছো এই মনুষ্য জনমত যদি খেলি মেলি লগাই দিওঁ আকৌ গুৰি পা আহিবগে লাগিব এটা আপোনাৰ এই খৰাইত পইচা উঠিছে নহয় এনেকা জাপি 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 এজনক দিলে হেৰি সভাপতি বা পটকে পইচা কিটা হিচাপ কৰি দিয়ক হিচাপ কৰি কৰি গৈ আছে 90 পাৰ হৈছিলেগেহে কোনোবা এটাই মাত লগাই দিলে ঘূৰি দিওঁতে হাতটো এৰ খাই গ'ল খেলি মেলি লাগি গ'ল পিছৰবাৰ আকৌ যেতিয়া হিচাপ কৰিব আকৌ 1-2 পা কৰিব নে 90 পা কৰিব গতিকে আমি এই তৰুটিনৰ শিলৰ পৰা উত্তৰণ হৈ আহি মনুষ্য দেহটো পালোহি এই দেহটো পোৱাৰ পিছত যদি খেলি মেলি লগাই দিওঁ আকৌ যাবগৈ লাগিব ঘূৰিলে মনুষ্য জন্ম পাই হৰি নভজিলা অৱশ্যে হুই বাহা ভাই তৰুটিনৰ শিলা কিন্তু পৰীক্ষিত সুকে যেতিয়া ভাগৱত ক'বলৈ আৰম্ভ কৰিছিলে তেতিয়া এই কথাটো ক'লে যে ভকতিহে চিত্ত বুলি যে ক'লে হে ৰাজন মই কৈ যাম তুমি শুনি যোৱা কিন্তু ভাগৱত শ্ৰৱণৰ যোগেদি তুমি কিন্তু এটা কাম কৰিব লাগিব কি যে তোমাৰ চঞ্চল চিত্তটো কৃষ্ণৰ চৰণত কিন্তু অৰ্পণ কৰিব লাগিব ঐ হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনি বেক কৃষ্ণ কথা ও দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত আৰু সেই একেটা কথাকে বৈকুণ্ঠ পুৰাণৰ আগে আগে স্বয়ং ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক এই কথাটোকে প্ৰতিপত্তি ক'লে কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি মুত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি মুঠ চিত্তটো দি পৃথিৱী পৰ্যটন কৰি ফুৰা অৰ্থাৎ আমিও সংসাৰত ভ্ৰমণ কৰোঁতে আমি যদি আমাৰ চিত্তটো কৃষ্ণৰ ওপৰত অৰ্পণ কৰি দিব পাৰোঁ তা সংসাৰৰ দুখে বিষয়ৰ দুখে আমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে আৰু চিত্তৰ কথা কিয় ক'লে যে আপোনাৰ চিত্তটো ক'ত আছে আপুনি আৰু আধা ঘণ্টা 1 ঘণ্টাৰ পিছত প্ৰমাণ পাই যাব চিত্তটো য'ত থাকিব তালে টানিবই আপোনাক গতিকে ভাগৱতৰ সিদ্ধান্ত চিত্তত আমি ঈশ্বৰত দিব লাগে কিয়নো চিত্তটোৱে হ'ল বন্ধ আৰু মুখ্যৰ মূল কাৰণ চিত্তটো বিষয়ত দি থলে দুখ দুৰ্গতি ভোগ কৰিব লাগিব সংসাৰত বান খাব লাগিব ঈশ্বৰত দিলে কিন্তু তাৰ পৰা মুক্ত হ'ব সেইকাৰণে আমি চিত্তৰ বিষয়ে অকমান আলোচনা কৰি লওঁ চিত্তটো কি গুৰুজনাই একলম লিখিছে কমল দল জল চিত্ত চঞ্চল থিৰনুহি তিলয়ে নাহি ভয়ো ভৱ ভোগে হৰি হৰি পৰম পদ পৰতে প্ৰাণ ৰাখো বিমূঢ় চিত্তটো পদুম ফুলৰ পাতত থকা পানী টোপাল দৰে চঞ্চল অকণমান একোটিয়া হ'লে যাব অনাদি পাতনত মনৰ সৃষ্টি লিখিছে চিত্তটো কি
হৃদয়ত থাকি কৰে ভাল মন্দ কাম একে মন চাৰি ৰূপ শুনা তাৰ নাম। আমাৰ হৃদয়তে মনটো থাকে। একেটা মনে আমাৰ দুই ধৰণৰ কৰ্ম কৰে। কেতিয়াবা ভাল কাম কৰে। আজি আমাক ভাল কাম কৰাইছে নহয়নে বাৰু? দিনতো নোৱাৰিলোঁ গধূলি হ'লেও এপাক ভকত সংগলৈ আনিছোঁ, মনটোৱে ভাল কাম কৰালে। কাইলৈ থাকি পৰহিলা কৰি ইয়াৰ বিপৰীতটো কৰাই দিব পাৰে। বুজি পাইছেনে? সাৱধান। সেই ভাল আৰু বেয়া কাম কৰোঁতে একেটা মনৰে চাৰিটা ৰূপ। মন বুদ্ধি অহংকাৰ আৰু জানাচিত এহি চাৰিবিধ ৰাজা ভৈলন্ত বিদিত। মন, বুদ্ধি, অহংকাৰ আৰু চিত্ত। মনটোৱে কি কৰে? সংকল্প বিকল্প কৰি থাকে। ভাবি গুণি থাকোঁতে যে আমুকটো কৰিব লাগিছিলে, তামুকটো কৰিব লাগিছিলে, নানা কৰ্ম কৰিবা কৰে আলোচন একো কৰ্ম স্থিৰ নোহে তাকে বুলি মন। আমুকটো কৰিব লাগিছিলে, তামুকটো কৰিব লাগিছিলে, আমুকটো হেঁতেন ছিলে কিন্তু যদি। এইটো হ'ল মন। ভাগৱতলৈ অহা আগত কিমান ভাবি আছিলে আবেলিৰ পৰা, ভাগৱতলৈ যাম নে নাযাম, যাম নে নাযাম, হয়নে বাৰু? সেইটো হ'ল মন। এটা সময়ত খাটাং কৰি পেলালে, এপাক গৈ আহোঁ। সংকল্প বিকল্প কৰ্ম কৰয় নিশ্চয় বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয়। খাটাং কৰাত হ'ল বুদ্ধি। তাৰপিছত আহিলে অহংকাৰ। মই কৰিছোঁ, মই খুৱাইছোঁ, মোৰ পিন্ধে, মই পিন্ধাইছোঁ, মোৰ মাটি, মোৰ বাৰী, গোটেই ভালৰ ভালবোৰ ময়ে কৰোঁ। জীয়েকে মেট্ৰিক পৰীক্ষা দিছে, মাকে গাঁৱৰ গোটেই ঘৰে ঘৰে বহি বহি অকল জীয়েকৰ গুণেই গালে। আৰু মোৰ ছোৱালীয়ে মেট্ৰিক দিছে, পঢ়া শুনাটো ভাল, স্বভাৱ চৰিত্ৰও ভাল, ফাৰ্ষ্ট ডিভিজন পাবই আৰু কোনো কথাই নাই। কথাও বেছি পাতে। যিদিনা ৰিজাল্টৰ তাৰিখ ঘোষণা কৰিলে সেইদিনাৰ পৰা চাবচোন সেইগৰাকী মুখত কথা বতৰাবোৰ কমি আহিছে। আৰু কাইলৈ থাকে পৰহিলে ৰিজাল্ট দিব, আজিৰ পৰা ভাত পানীও নাই, 3বাৰমান মাতিলেহে কি হ'ল বুলি কয়। গোটেই গাঁওখনকে ক'লো ফাৰ্ষ্ট ডিভিজন পাব বুলি, এজনে কি বা কৰে কি বা নকৰে। যে ৰিজাল্ট আহি ঘৰ পালে বোলে ফাৰ্ষ্ট ডিভিজন ডিষ্টিংশ্যন পালে, ওচৰ চাপিবই নোৱাৰে। ওচৰ আইসকল খবৰ কৰিবলৈ যায়, যি ক'ব গম পাইছেনে? এই জহত মোৰ কিমান কষ্ট। এবছৰ ৰহালে অনা নিয়া কৰিব লাগে, টিউশ্যন, ৰাতি 12টা 1টালৈকে বহি থাকিব লাগে। আকৌ ইফালে চাব সিফালে চাব, মনে মনে ক'ব বাপেকৰ খবৰেই নাই ল'ৰা ছোৱালী পঢ়া শুনা, মোৰ জহতে ভালকৈ পাছ কৰিলে। ফেইল কৰা হ'লে কি বুলি ক'লেহেঁতেন? বোলে ঈশ্বৰে কৰালে। তাৰমানে ভাল কামটো মই কৰোঁ, বেয়াটো হ'লে ঈশ্বৰে ঠালা মাৰি থৈ দিয়ে। অহংভাৱ। তাৰপিছত আহিলে চিত্ত। নানা সদে কৰ্ম কৰয় নিত নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত্ত। চিত্তটো শুদ্ধ, সত্য, পবিত্ৰ। ই আমাক সৎকৰ্ম কৰে, সৎ ভাৱনা দিয়ে। কিন্তু হ'লেও মন, বুদ্ধি, অহংকাৰৰ কবলত পৰি শুদ্ধ চিত্তটো লেতেৰা হৈ গুচি গ'ল। আগতে আইসকলে লেম্প জ্বলাই পাইছে নাই? আজিকালি নাই বাৰু। আজিকালি বোৱাৰীবিলাকে চিনি নাপায়। আগতে আইসকলৰ সন্ধ্যা হোৱাৰ লগে লগে লেম্পৰ চিমলি পৰিষ্কাৰ কৰিব লাগে। যেতিয়া লেম্পটো জ্বলাই দিব, পোহৰটো ফটফটীয়া হৈ থাকে। আধা ঘণ্টা 1 ঘণ্টামান জ্বলি জ্বলি যেতিয়া ধোঁৱা লাগি লাগি লেম্পৰ চিমলিটো ক'লা পৰি যায়, পোহৰটো কমি যায় নাযায়? চিত্ৰটো শুদ্ধ, সত্য, পবিত্ৰ আছিল যদিও মন অহংকাৰৰ কবলত পৰি বিষয় চিন্তা কৰোঁতে কৰোঁতে ধোঁৱা লগা চিমনিটোৰ নিচিনা হ'ল। সেইকাৰণে মানুহৰ মুখত মই দিনত কৈছোঁ না, হাঁহি নাইকিয়া হ'ল, অন্তৰৰ পৰা হাঁহে জানো? কিন্তু আজি যিকেইটা হাঁহি মাৰিছে অন্তৰৰ পৰা হাঁহিছে, নহয়নে বাৰু? তাৰমানে চিত্ৰটো পৰিষ্কাৰ হৈ গ'ল, সেইকাৰণে অন্তৰৰ পৰা হাঁহিব পাৰিছে। এতিয়া ভাগৱতে কৈছে আজি এই অৱস্থাটো স্থায়ী কৰি দিলে সংসাৰ তৰি যাব। আকৌ যে আমাৰ কাজিয়া তৰ্ক বিবাদবিলাক যে লাগে, আইগৰাকীৰ লগত বাপজনৰ, বাপজনৰ লগত আইগৰাকী,
এইফালে লাগে নাই নাজানো, আমাৰ ফালে কিন্তু এসপ্তাহ 10 দিনলৈকে মাত বোল নোহোৱাকৈও থাকে, তেনেকুৱাও পাইছোঁ। তাৰ মূলতে হ'ল আমাৰ চিত্ৰটো। সেইকাৰণে কৈছে আগৰ মানুহে কয় ভাৱ বুজি কথা পাতিবা। আইগৰাকীৰ লগত কথা পাতোঁতে, বাপজনৰ লগত কথা পাতোঁতে বা অন্য মানুহৰ লগত কথা পাতোঁতে মানুহে মন বুজি, তাৰমানে কিহৰ দ্বাৰা চলি আছে, চিত্ৰৰ দ্বাৰা চলি আছে, অহংকাৰৰ দ্বাৰা চলি আছে, সেইমতে ব্যৱহাৰ কৰক, গণ্ডগোল নালাগে। এতিয়া কেনেকৈ গম পাব? কেতিয়াবা চাব আপোনাৰ এগৰাকীয়ে কাম বন কৰি আছে, আনন্দ মানে ভুন ভুনকৈ ঈশ্বৰৰ নামেই গাই আছে। কেতিয়াবা পাকঘৰত সিদ্ধ ৰান্ধি থাকোঁতে ঈশ্বৰৰ নাম শুনা পায় কেতিয়াবা কেতিয়াবা, নহয়নে বাৰু? তেতিয়া জানক আৰু আনন্দ মনেৰে এগৰাকীয়ে ঈশ্বৰৰ নাম গুণ গাই যেতিয়া কাম কৰি আছে, আপোনাৰ এগৰাকী সেইটো সময়ত চিত্ৰৰ দ্বাৰা চলি আছে। সেইটো সময়তে আপুনি চাহ পানী এটোপা খোৱা সুবিধা এটা ল'ব পাৰে। হেৰা চাহ একাপ খাব লাগিছিলে, অ' হয় নেকি, ভাল মনত পেলাই দিলে দেই, মোৰো মন গৈ আছিলে, লগে লগে চাহ পানী আহিও গ'ল আৰু। কেতিয়াবা চাব আপোনাৰ এগৰাকীয়ে কাম বন কৰি আছে, ইফালেও নাচায় সিফালেও নাচায়, 3বাৰমান মাতিলেহে কি হ'ল বুলি কয়, তেতিয়া জানক আৰু মন বা অহংকাৰৰ দ্বাৰা চলি আছে। ভুলতো সেইটো সময়ত চাহ পানীৰ কথা নক'ব, জানি নহয় কেনেকৈ আহিব। কেতিয়াবা মাতিব, হেৰি সিদ্ধমুঠি অন্নমুঠি হ'ল আহক বুলি ক'ব। কেতিয়াবা মাতিবাগৈ বাপেৰক মাটিতে খাবলৈ, হয়নে বাৰু? সেইটো মন বুদ্ধি চিত্ৰ অহংকাৰৰ কাৰণে হয়। এতিয়া সকলো চিত্ৰৰ দ্বাৰা চলি আছে। আৰু এইটো স্থায়ীকৰণ কৰিবলৈ হ'লে কি কৰিব লাগিব? কপিল প্ৰভুৱে মাতৃ দেৱহতী কৈছে, হে মাতৃ, চিত্ৰটো মোৰ চৰণত অৰ্পণ কৰিবলৈ হ'লে একেবাৰে সহজ সৰল উপায় মাত্ৰ এটাহে আছে। হে ৰাম, গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন, ইহব সাধন যিটো কৰিলে শ্ৰয়, অনায়াসে মুত তাৰ চিত্ত নিমজয়, পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, এমতে যোগীৰ চিত্ত প্ৰৱেশে আমাত। যেনেদৰে ফুলৰ গোন্ধ বা ধূপৰ গোন্ধ পাবৰ কাৰণে আমি নাকেৰে যত্ন কৰিছোঁ জানো? ধূপ জ্বলাই থৈছে, সকলোৱে গুণ পাইছে। ঠিক সেইদৰে যাৰ চিত্ৰ ঈশ্বৰত অৰ্পণ হৈ গুচি গ'ল, তেওঁ ঈশ্বৰৰ নাম ল'বলৈ যত্ন কৰিব নালাগে, অনৰ্গল হৈ যাব। খাওঁতে বওঁতে উঠোঁতে বহোঁতে হয়নে সপোনে অনৰ্গল। তেতিয়া কি লাভ হ'ব? আমাৰ যে মৃত্যুৰ কথা যে কৈ আছে, মৰিবলৈ গৈ আছে, তাৰমানে ভাগৱতে আমাক এই শিক্ষাটো দিছে যে জগতখন, জগত মানে কি? জ মানে জন্ম, গ মানে গতি, ত মানে তৎক্ষণাৎ। জগতখন গতিশীল কাৰণে দিন ৰাতি হৈ আছে, গৰম ঠাণ্ডা হৈ আছে, তাৰমানে গতি কৰিয়ে আছে জগতে, আমিও গতি কৰিয়ে আছো। কলৈ? মৃত্যুৰ মুখলৈ, খাটাং। কিন্তু অন্য ইতৰ প্ৰাণীৰ দৰে, অন্য জন্তু বা ইতৰ প্ৰাণীৰ দৰে মৰিলে নহ'ব। তুমি জীৱশ্ৰেষ্ঠ, তোমাৰ মৃত্যুটো হ'ব লাগিব শ্ৰেষ্ঠ। আৰু শ্ৰেষ্ঠ মৃত্যু হ'বৰ কাৰণে তুমি গোটেই জীৱনটো আখৰা কৰিব লাগিব। আখৰাটো হ'ল ভক্তি, শ্ৰৱণ কীৰ্তন। অ নাৰায়ণ স্মৰণেহে পৰম মংগল, এহিমতে জীৱন্ততে জন্মৰ কাম ফল। কেনেদৰে গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি এৰামন্তকালে হৰি স্মৰে, যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। গোটেই জীৱনজোৰা অভ্যাসৰ যোগেদি মৃত্যুৰ আগমুহূৰ্তত যি ঈশ্বৰৰ নাম ল'ব পাৰিব, তেওঁৰ ভাগ্যৰ মহিমাৰ অন্ত নাই। আৰু সেই কাৰণে আমি আখৰা কৰিব, আমি আচল ভাও সেইদিনাখনে দিব লাগিব। এতিয়া ৰিহাৰ্চল কৰি আছো। যিদিন আমি দেহটো এৰি থৈ দেহৰ সংস্কাৰ আন এটা দেহলৈ বহন কৰি নিম। গীতাত কৈছে, হে কন্দেৱ জং জং ৱপি স্মৰণ ভাৱং তেজন্ততি কলে বৰম তম তমেৱতী কন্দেৱ সদা সৎ ভাৱ ভাবিত। যে হে কন্দেৱ,
যে যি ভাৱ স্মৰণ কৰি কৰি অন্তকালত প্ৰাণ ত্যাগ কৰে তেওঁ সেই ভাৱতে সদায় তন্ময় চিত্ত হৈ থকাৰ কাৰণে সেই ভাৱেই প্ৰাপ্ত হয়। উদাহৰণ দিছে দুটা। জ্বৰৰ ঘৰতে হৰিণ পোৱালিৰ কথা চিন্তা কৰি মৰাৰ কাৰণে হৰিণ জন্ম পালে। পুৰণজনে আকৌ মৃত্যুৰ সময়ত ভাইজাৰ কথা চিন্তা কৰি আছিলে, মই মৰাৰ পিছত এই কোনে খুৱাব, কোনে পিন্ধাব। ভাইজাৰ কথা চিন্তা কৰি মৰাৰ কাৰণে তেওঁ লোকৰ ভাইজা হ'বলৈ পালে, স্ত্ৰীৰূপ পালে। আইসকল আগৰ জন্মত আপোনালোক পুৰুষ আছিলে, না মৃত্যুৰ সময়ত ভাইজাৰ কথা চিন্তা কৰি মৰাৰ কাৰণে এতিয়া লোকৰ ভাইজা হৈছে। বাপ সকলো তদ্ৰূপ, যা দৃষ্টি ভাৱনা যস্য সিদ্ধিৰ ভৱতি তাত দৃষ্টি। মৰিবাৰ বেলা যাক চিন্তি মৰে নৰ, উপজিয়া পাৱে পাছে সেহি কলেবৰ। গতিকে চিত্ৰ যেতিয়া অৰ্পণ হৈ যাব, আপুনি এতিয়া নাম প্ৰসংগ কৰি থাকিলেও গম নাপায়, বাহিৰত হুলস্থুল হৈ থাকিলেও গম নাপায়। আমাৰ আকৌ গণ্ডগোল লাগি যায় নহয়। তেনেকৈ আপোনাৰ ভকত এজন আছিলে, পুৱা গধূলি সদায় নাম প্ৰসংগ কৰে। ৰাতিপুৱা নাম প্ৰসংগ কৰিবলৈ সোমাই নাতিটোৱে সদায় গণ্ডগোল কৰে, আধাখনীয়া হয়। এদিন নাতিও নাই, বুঢ়াইও নাই, ঘৰত কোনো নাই, অকলে অকলে আছিলে। ভকতে ভাবিলে আজি 3 ভাগমান ধৰিম আৰু আজি হেঁপাহ পলোৱাই নাম প্ৰসংগ কৰিম। গা ধুই থাকোঁতে ভাবি আছে, গা পা ধুই গুৰুগৃহত সোমালে, বন্তিগছ জ্বলাই শৰণ ভজন গালে। গাই পেলাই আকৌ মনতে আজি অকলে অকলে কিনো প্ৰসংগ কৰিবা, চুটি চাই ভাগকে দিওঁ, সেইবুলি গোপাল গোবিন্দটো লগাই দিলে। গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ, এইবুলি গাই আছে। 4 শাৰীমান গৈছিলেহে। তেনেকুৱা এটা চোতালত চাইকেলত টিলিঙা মাত শুনিলে, টিলিং টিলিং। ঠগী বুলি মানুহ এটা সদায় গাখীৰ দিবলৈ আহে, তই নাম প্ৰসংগ কৰি আছিলে, তই সেইটো টিলিঙা মাতটো শুনিব নালাগিছিলে। একো চিতে গালে নুশুনে নহয়, হয়নে বাৰু? তেতিয়া চেৰেংকে মনত পৰিলে, ঠগি আহিছে, সৰ্বনাশ হ'ল, গাখীৰকণ নল'লেও নহ'ব, কি হ'ব এতিয়া, এৰি থৈ যাব নোৱাৰা হ'লো, উপায় নাই আৰু। গোপাল গোবিন্দ ঠগি নেকিও যদু নন্দন, তাতে কৃষ্ণৰ চৰণে ঢাকি থবি, লৈলো শৰণ, মেকুৰীয়ে খাব। গতিকে সেই নামেহে তৰিব নোৱাৰে, একচিত্ত মনে ল'ব লাগিব নাম। আপুনি কেতিয়াবা চাবচোন, অইনটো নালাগে, আইসকলে বুজি নাপায়, বাপসকলকে কৈছোঁ। সেই যে 3 পতি খেলে পাইছে নাই, ফিজ খেলে, 3 পতি খেলে, তেতিয়া চাবচোন 100 বাৰ চিঞৰি থাকিলেও নুশুনে সিহঁতে, চিত্ৰটো তাত থাকে। তাৰমানে টিয়েল লাগি আছে, কোনে পায় দি আছে। আমাৰ তাত সুকুবৰীয়া বজাৰ এখন আছে, পাছফালে দাণ্ডি মুণ্ডা খেল বহে। আমাৰ ঘৰৰ আগত মানে মুগা ফাৰ্ম এখন আছে, ফাৰ্মে গ'লে বজাৰ পাছফালে পায়গৈ, শ্বৰ্টকাট হয়। এদিন এটা আচৰিত দৃশ্য দেখিলোঁ। আমাৰ ঘৰৰ ওচৰৰ মানুহ তাৰমানে পইচা দি খেলি আছে, এনেকৈ জুপি আছে। পুলিচক খেদা খেদিও হয়। তাক এক চাট দি দিছে, সি গমেই পোৱা নাই, হাতটো এনেকৈহে দিছে। যেতিয়া খুব জোৰে চাট দিলেতো উভতি চাই পলাইছে। সেইটো ৰতি মানে তাচত, সেই ৰতিটো আমাৰ ভাগৱতত হ'ব লাগিব। প্ৰথম শ্ৰদ্ধা, তাৰপিছত ৰতিৰ পিছত ওপৰতি, তাৰপিছতহে ভক্তিৰ উদয় হয়। গতিকে ইয়াত এইটোৱে ক'লে, ভক্তিয়ে পিতা, ভকতিয়ে মাতা, তপ জপ জাগ যজ্ঞ পূজা পাতল যি হওক সকলো ঈশ্বৰৰ নামতেই সোমাই আছে। আৰু নামৰ ইমান মহিমা আছে, শুদ্ধভাৱে লওক, অশুদ্ধভাৱে লওক, জানিয়ে লওক, নাজানিয়ে লওক, শ্ৰদ্ধা কৰিয়ে লওক, হেলা কৰিয়ে লওক, নামে আপোনাক ক্ৰীড়া কৰিবই। মেডিকেলৰ বেডত ভৰ্তি হৈ থকা ৰোগীজনে ঔষধৰ নামটো জানিয়ে ঔষধ খালেও বেমাৰ ভাল হ'ব, কি পঢ়িবই নাজানে, বেমাৰ ভাল নহ'ব নেকি? আপুনি আবেলি বাৰীত সোমাই কাম কৰি আছিলে, সন্ধ্যা লাগিলে, আন্ধা মুন্ধা হ'ল, পিয়াহ লাগিছে, ঘৰত কোনো নাই, পিয়াহত থাকিব নোৱাৰি পাছফালে দৰজাখন খুলি আন্ধাৰে মুন্ধাৰে খেপিয়াই ডাইনিং টেবুলখন পালে। ডাইনিঙতে পানী এজাৰ পালে। আইগৰাকী আকৌ সেই পানী জাৰটোত নিগনি মৰা দেৱাই এসোপা গুলি থৈ দিছিলে।
আপুনি পানী বুলি দিলে কুটকুটকৈ খাই পিয়াহত থাকিব নোৱাৰে, নমৰিব নেকি? নজানাকৈ বিহ খালে যদি, নজনাকৈ বিহ খালে যদি মৰে, নজনাকৈ অমৃত খালে তৰিব নাই তেতিয়াহ'লে। শ্ৰদ্ধা আৰু হেলাটো চাবচোন, আপোনাক ক'ৰবাত নামলৈ নিমন্ত্ৰণ কৰিছে, নামলৈ নিমন্ত্ৰণ কৰিলে আমাৰ ভকতটো ৰাতিপুৱাই যায়, বোলে 8টাত পাবহি লাগিব, বোলে হ'ব। ৰাতিপুৱাই যেতিয়া নামলৈ যায় উগাৰি উগাৰি খাই যায় জানো? পাতলকৈ কিবা এটা খাই গৈছে, নামৰ জেগা পালেগৈ, নামতো বহিলে, পাঠতো বহিলে, শুনিলে, 2টা-2:30 বাজি গ'লগৈ অনুষ্ঠান সামৰোতে। ৰাতিপুৱাই ইমানকেইটা ৰুটি এখন খাই গৈছিলে, ভোকত থাকিব পৰা নাই, সিয়কীয়ে গোটালে নহয়, মাটিমাহ, ঔটেঙা, পনীৰ চনীৰ জুতিত পৰি গ'ল, গুটি আলু ভাজি পৰা ধৰি। বৰকৈ ভোক লাগি আছিলে, দিলে ইমানলৈকে খাই, গাটো গেগুঠো লাগে নাই বাৰু? তেনেকুৱাতে সেৱকীয়ে বিদায় সেৱাটো ধৰক, সঁচাকৈ কওকচোন বাৰু, কিপাৰ সাগৰটো গাবলৈ এলাহ লাগে নালাগে তেতিয়া, হয়নে? তথাপিও গাইতো শ্ৰদ্ধা এহেলা। দুষ্ট চিত্তেৰে ঈশ্বৰৰ নাম ল'লেও বোলে ঈশ্বৰে সহায় কৰে। সেইকাৰণে আপুনি বাস্তৱত চাব, চুৰ ডকাইত বাৰু, চুৰ বাৰু হাতে লোতে ধৰা পৰা দেখিছেনে ক'ৰবাত? চুৰ হাতে লোতে কিয় ধৰা নপৰে বাৰু? চোৰে বোলে চুৰ কৰিবলৈ যাওঁতে ইমানেই ঈশ্বৰক খাটনি কৰে, ঈশ্বৰে মনে মনে ভাবে, দেহিও তই বেয়া কামটো কৰিবলৈ গৈছ, আকৌ মোৰ নামটোহে লেটিয়া বুলি পালিগে, কি মোৰ নামে আজি তোক বচাব? কিন্তু মনত ৰাখিবি, ন ভুক্তাংক্ষতে কৰ্ম কল্প কোটি শতৰূপী অৱশ্যমেৱ ভুক্তৱম কীৰ্তন কৰ্ম শুভাশুভম। কৰা কৰ্মৰ শুভ অশুভ ফল কিন্তু এদিন নহয় এদিন তই ভোগ কৰিব লাগিব। সেইকাৰণে বহুত দিনৰ পিছত হ'লেও চুৰটো ধৰা পৰেগৈ, হাতে লোতে ধৰা নপৰে, ঈশ্বৰৰ নাম লয়। তেনেকৈ এবাৰ এজন চুৰ আছিলে, ভাদমহীয়া নামঘৰলৈ গ'ল, ভাগৱত শুনিলে, গম পালে চুৰ কৰা মহাপাপ, এৰি দিলে। 2 বছৰমানৰ পিছত তেওঁ এটা ডাঙৰ বিপদ আহি গ'ল। এনেকুৱা এটা বিপদ আহি গ'ল, আগদিনা গধূলি খবৰটো দিছে, পিছদিনা পুৱা 6টামান বজাত পইচা কেইটামান লাগিব, নহ'লে মানে তিনিআলিত আঁঠুকাঢ়ি থ'ব। হাতত ফুটা কৰিও নাই। ঈশ্বৰকে চিন্তা কৰি আছে, প্ৰভু কি বিপদত পেলালা, কেনেকৈ উদ্ধাৰ হ'ম এতিয়া? আগৰ হাতৰ বিদ্যা এটা আছিলে, এৰি দিলোঁ, সেইটো কি হ'ব কি নহ'ব বুলি ভাবি সেইত ঈশ্বৰ ক'লে, প্ৰভু দায় দুখ নধৰিবা, বাধ্যত পৰি ওলাইছোঁ, শেষবাৰৰ কাৰণে ওলাইছোঁ, পিছত লাগিলে খৰিকে আহি দিম। এইবুলি হাততে তামোল পাণ এটাও লৈ গৈছে, কৃষ্ণ কৃষ্ণ বুলি। ৰাস্তাৰ কাষৰ নামঘৰত গোৱা পাণটো আগবঢ়াই মণিকূটৰ ফালে অষ্টাংগে পৰি গৈছে, প্ৰভু শেষবাৰৰ কাৰণে ওলাইছোঁ, তোমাক মাত্ৰ এটাই অনুৰোধ কৰিছোঁ, আজি তুমি মোক ধৰা নপৰাকৈ বচাই দিয়া, পিছত যি হয় হ'ব আৰু। এইবুলি কৃষ্ণ কৃষ্ণ বুলি গৈ আছে, গৈ গৈ গাঁৱতে মানুহে ঘৰত দেখিলে নাৰিকল কেইথোকামান আছে। মনতে ভাবিলে, মই যদি ইয়াৰে 2 থোকা নাৰিকল নি থ'ব পাৰোঁ, বাচি গ'লোঁ, চিন্তা নাই। এইবুলি চোৰে কৃষ্ণ কৃষ্ণ বুলি নাৰিকল গছৰ ওপৰত উঠিল। নাৰিকল ছিঙিবলৈ পকাওঁতে মানে শুকান শুকান গুটিবিলাক থল থলকৈ টিংপাতত পৰিল। গৃহস্থ সাৰ পালে, সাৰ পাই লৰালৈকে গৃহস্থ বাহিৰলৈ ওলাই আহি দেখিলে নাৰিকল গছৰ ওপৰত চোৰ এটা উঠি আছে। গোটেই চুৰ চুৰ বুলি দিলে হুলস্থুল কৰি, গোটেই গাঁৱৰ মানুহ আহি নাৰিকল গছৰ তলত ভৰ্তি হ'ল। তাৰ চোৰৰ মানে নাৰিকল গছৰ ওপৰতে হাত ধৰি কবিছে, প্ৰভু গোৱা পাণ এটা আগবঢ়াইছিলোঁ, ধৰা নপৰাকৈ বচাই দিয়া বুলি। ধৰাটো পৰিলোঁ, মান সন্মান গ'লেই প্ৰভু, মানুহ যিসোপা গোট খাইছে, তললৈ গ'লে আজি মোক মৰিয়াই মাৰিব। হে প্ৰভু, শেষবাৰৰ কাৰণে কাটৰ অনুৰোধ কৰিছোঁ, মাৰৰ পৰা বচাই দিয়া আজি। এইবুলি কৃষ্ণ কৃষ্ণ বুলি আছে অলপ সময়ৰ পিছত তেওঁৰ মনলৈ ভাৱ এটা আহিলে যে নামঘৰত ভাগৱতত কোৱা শুনিছিলোঁ, মৃত্যুৰ আগত ঈশ্বৰৰ নামষাৰ গাই গ'লে গতি লাভ কৰে, গতিকে কিনো জীয়াই থাকিবা দুখীয়া মানুহ, আজিতো মৰিমেই, ঈশ্বৰৰ নাম লৈয়ে মৰোঁ। এইবুলি নাৰিকল গছৰ ওপৰতে চিঞৰি চিঞৰি ঈশ্বৰৰ নাম গাবলৈ আৰম্ভ কৰি দিলে। কি বুলি ক'লে? অ' কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা, বৈকুণ্ঠলৈ নিওঁ বুলি গছত উঠাই দিলা। তাৰ চিঞৰি চিঞৰি গাব লাগিলে। তাৰ মানুহবিলাকে হৈছে এইটোতো আমুকাৰ মাত নহয়। এজনে কৈছে, নামটো শুনাইচোন, বৰ আচৰিত নাম এটা গাইছে। কি নাম? বৈকুণ্ঠলৈ নিওঁ বুলি গছত উঠাই দিলা বুলি কৈছে। আচলতে তেওঁ চুৰ কৰিম বুলি অহা নাছিল, কিবা গণ্ডগোল এটা লাগিলে। আলোচনা বিলোচনা কৰি তেওঁক তললৈ নমাই আনিলে। সুধিলে, তুমি ৰাতিখন দুখন নাৰিকল গছত উঠি কি আচৰিত নাম গাইছা, বৈকুণ্ঠলৈ নিওঁ বুলি গছত উঠাই দিলা, কি হ'ল?
চোৰেতো সাহসে পালে, কি ক'ম প্ৰভুসকল, আপোনাৰ সভাগত কি মিছা মাতিম, দিনৰ দিনটো কাম কৰি ভাগৰ লাগি আছিলে, সন্ধ্যা লগা খাই বিচনাত পৰিলোঁ, টোপনি গ'লোঁ। টোপনিতে ইমান ধুনীয়া সপোন এটা দেখিলোঁ। কি সপোন দেখিলা? এই বাহিৰৰ পৰা মোক কোনোবা এজনে মাতি আছে আমুকা আমুকা বুলি। মাতো ইমান মিঠা মাত। মই ভাবিলোঁ ৰাতিখননো মোক কোন দেৱতাই আহি মাতিছে। এই বুলি বাহিৰলৈ ওলাই তোমাৰ আচৰিত দৃশ্য এটা দেখিলোঁ। কি দেখিলা? সাক্ষাৎ ভগৱন্ত কৃষ্ণই ৰথখন লৈ ৰৈ আছে। কৃষ্ণক দেখা পাই মই দৌৰ মাৰি গৈ অষ্টাংগে পৰি সুধিলোঁ, প্ৰভু অভাজনে কি হ'লে, কিয় আহিলে? কৃষ্ণই মোক ক'লে, হেৰা কথা পাতি সময় নষ্ট নকৰোঁ, তুমি ৰথত উঠাচোন, আমি পটককৈ বৈকুণ্ঠৰ পৰা আহোঁগৈ। যেতিয়া বৈকুণ্ঠলৈ যোৱা কথা ক'লে ভালেই পালোঁ। আহি আছিলোঁ এই মুহূৰ্তলৈকে আহি আছিলোঁ। আপোনালোকৰ হুলস্থুল শুনিয়ে ঘপককৈ সাৰ পাই মইতো আচৰিত নাৰিকল গছৰ ওপৰত উঠি আছোঁ। তেতিয়া ৰাইজে আচলতে চুৰ কৰিম বুলি অহা নাই, এইটো হ'ল বুলি এৰি দিলে। দুষ্ট চিত্তেৰে বিপদত পৰি ঈশ্বৰৰ নাম ল'লে যদি ঈশ্বৰে ৰক্ষা কৰে, তা শুদ্ধ চিত্তেৰে ল'লে কি হ'ব ভাবক। কৃষ্ণ অকণ বাহক বাৰু, কৃষ্ণ।